আজি তোমালোকৰ সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ 4 জনমভূমি এই পাঠৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তোমালোকে ধুনীয়াকৈ বহীত লিখি ল'বা। ওকে, 1 নম্বৰ প্ৰশ্নটো চোৱা। শুদ্ধ উচ্চাৰণেৰে জনমভূমি কবিতাংশ আবৃত্তি কৰা। 2 নম্বৰটো চোৱা। কবিতাংশ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণে পঢ়া, দুয়োটা একেই। ধুনীয়াকৈ তোমালোকে জনমভূমি পাঠটো ধুনীয়াকৈ পঢ়িবা। 3 নম্বৰ প্ৰশ্নটো চোৱা, উত্তৰ দিয়া। গতিকে আমি উত্তৰ কৰিম এতিয়া। ক, কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? উত্তৰটো চোৱা। কবিয়ে আইৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। যদি তোমালোকৰ পৰীক্ষাত এই প্ৰশ্নটো আহে যে কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে, তোমালোকে লিখিবা আইৰ কোলাত। গতিকে এতিয়া একেই থাকিব প্ৰশ্ন, আইৰ কোলাত লগাই দিলেই হ'ল। ঠিক আছে। নেক্সট প্ৰশ্নটো চোৱা। কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে? অ'কে, উত্তৰটো চোৱা। কবিৰ ভাগৰুৱা আত্মাই আইৰ কোলাত, আইৰ কোলাত, অ'কে, আইৰ কোলাত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। গতিকে একেই থাকিব। তোমালোকে খালি মনত ৰাখিবা আইৰ কোলাত। চিলড্ৰেন, নেক্সট প্ৰশ্নলৈ যোৱাৰ আগতে তোমালোকক এটাই কথা ক'ব বিচাৰোঁ যে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু বেল আইকনটো প্ৰেছ কৰি দিয়া, যাতে নতুন নতুন আপডেট তোমালোকে পাই থাকা। আৰু কোনটো ছাবজেক্টৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা। অ'কে, নেক্সট প্ৰশ্নটো চোৱা। কবিয়ে পকী হৈ ক'ত বাস ল'ম বুলি কৈছে? উত্তৰটো চোৱা। কবিয়ে পকী হৈ ওখ পিৰিখত বাস ল'ম বুলি কৈছে। ক'ত? ওখ বিৰিখত বাস ল'ম বুলি কৈছে। অ'কে, নেক্সট প্ৰশ্নটো চোৱা। কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে? উত্তৰটো চোৱা। কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানিশী বিলাত ফুলি ৰ'ব বুলি কৈছে। অ'কে, ক'ত? মানিশী বিলাত, শুকুলাৰ টিঙত গৈ মানিশী বিলাত ফুলি ৰ'ব বুলি কৈছে। এইটো কথা তোমালোকে মনত ৰাখিবা। অ'কে, নেক্সট 4 নম্বৰ প্ৰশ্নটো চোৱা। উদাহৰণ দিয়া দৰে কবিতাটোৰ পৰা অত্যামিল থকা শব্দবোৰ বাছি উলিয়াই লিখা। উত্তৰটো চোৱা। উদাহৰণ দিয়া হ'ল, উত্তৰটো চোৱা। 1 নম্বৰ পুৱাত, সন্ধিয়া, 3 নম্বৰ কোলাত, 4 নম্বৰ ছায়াত, 5 নম্বৰ বিৰিখত, 6 নম্বৰ গীতত, 7 নম্বৰ জেউতি, 8 নম্বৰ আৰতি, 9 নম্বৰ বিলাত, 10 নম্বৰ চৰণত। অ'কে, 5 নম্বৰ প্ৰশ্নটো চোৱা। তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা। শব্দ, অৰ্থ। অ'কে, প্ৰথমটো আছে যে পক্ষী, পক্ষী চৰাই। অ'কে, শীতলী চেঁচা শীতল। তোমালোকে ধুনীয়াকৈ কিতাপত আস্তানি ল'বা, মই জাষ্ট দেখাই দি আছোঁ। সোণোৱালী সোণ, পৰণীয়া।
মৰম চেনেহ প্ৰথম আদি টিং পৰ্বতৰ আগ বা উক ভাগ অ'কে ধুনীয়াকৈ তোমালোকে কিতাপত আঁচনি ল'বা চিলড্ৰেন নেক্সটত আছে তোমালোকৰ 6 নম্বৰ মুদি মাকো চকু তোমাৰ কুলতেই হৈ জীৱনৰ শেষ সন্ধিয়াত ওপৰৰ কবিতা ফাঁকিৰ গদ্যৰূপ হ'ল জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম এই উদাহৰণটো চাই তলৰ কবিতা কেইফাঁকি গদ্য ৰূপত লিখা ক নম্বৰটো চোৱা সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰংগাম হেতা পুৰা দুখনি উঠত এতিয়া আমি গদ্য ৰূপত লিখিম অ'কে উত্তৰটো চোৱা সোণোৱালী ডাৱৰ হৈ ৰঙা হাঁহি চিলিকাম হেতা পুৰি থকা উঠ দুখনিত অ'কে চিলড্ৰেন ধুনীয়াকৈ লিখি লোৱা নেক্সটত আছে তোমালোকৰ খ আকাশৰ তৰা হৈ লাগি চাই ৰম সেউজীয়া শুৱনি জেউতি এতিয়া আমি গদ্য ৰূপত লিখিম খ নম্বৰ উত্তৰটো চোৱা মৃত্যুৰ পিছত আকাশৰ তৰা হৈ তিৰবিৰাই থাকি চাম সেউজীয়া ৰঙৰ ধুনীয়া পোখৰক অ'কে চিলড্ৰেন মৃত্যু এনেকৈ লিখিবা এনেকৈ অ'কে নেক্সটত আছে তোমালোকৰ 7 নম্বৰ পাঠত থকা জনভূমি কবিতাসকলৰ মূলভাৱ লিখা এটি ভেৰি ভেৰি মোষ্ট ইম্পৰ্টেণ্ট হয় অ'কে উত্তৰটো চোৱা তোমালোকে জনভূমি কবিতাটোত জীৱন আৰু আধ্যাত্মিকতাৰ মাজেৰে এক চিন্তাশীল যাত্ৰাৰ ছবি প্ৰতিফলিত হৈছে যি প্ৰকৃতিৰ উজ্জ্বল প্ৰতিছবিৰ সৈতে বিশ্ৰাম শান্তি আৰু অতিক্ৰমৰ বিষয়বস্তুৰ মিশ্ৰণ কৰে ই জীৱনৰ চক্ৰ প্ৰকৃতিৰ আলংকিৰত শান্তিৰ মুহূৰ্তবোৰৰ ওপৰত প্ৰতিফলিত কৰে আৰু জীৱনৰ শেষৰ বাহিৰত আধ্যাত্মিক পৰিপূৰ্ণতাৰ দিশত যাত্ৰা ইংগিত দিয়ে চিলড্ৰেন নেক্সটত আছে তোমালোকৰ 8 নম্বৰ নেক্সটত আছে তোমালোকৰ 8 নম্বৰ উপযুক্ত স্থানত জ্যোতি চিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাঁকি পুনৰাই লিখা এইটো চোৱা ত্ৰিচিন আছে এইটো চোৱা দাঢ়ি আছে ইয়াত দাঢ়ি আছে ইয়াত জ্যোতি চিহ্ন নাই গতিকে ইয়াত দিব নালাগে এইটোই তোমালোকৰ উত্তৰ অ'কে চিলড্ৰেন নেক্সটত আছে তোমালোকৰ 9 নম্বৰ প্ৰশ্ন তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা উত্তৰটো চোৱা প্ৰথম আছে জনম মৰণ শেষ আৰম্ভ চাহ পোহৰ ওখ চাপৰ ৰাতি দিন ধুনীয়াকৈ তোমালোকৰ কিতাপত বাকচ আছে ধুনীয়াকৈ লিখি ল'বা ৰাতি দিন দুখীয়া ধনী অ'কে ধুনীয়াকৈ বাকচৰ ভিতৰত ধুনীয়াকৈ লিখি ল'বা নেক্সটত আছে তোমালোকৰ 10 নম্বৰ প্ৰশ্নটো ক ছবিসমূহৰ তলত দিয়া শব্দবোৰৰ খালী ঠাইসমূহৰ বিশেষণ পদৰে পূৰ কৰা ইয়াত তোমালোকে কি লিখিবা ইয়াত জবা ফুল কি ৰঙেৰে ৰাখিছে কি ৰং থাকে ৰঙা ঠিক আছে পাত কি ৰঙে থাকে সেউজীয়া আৰু কলা ছাতিটো কি ৰঙত আছে কলা ছাতি গতিকে তোমালোকে ধুনীয়াকৈ এইকেইটা বিশেষণ পদত পৰিছে
নেক্সটত আছে তোমালোকৰ 10 নম্বৰৰ খ বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি ভাগে ভাগে লিখা। এতিয়া চোৱা লিখা হ'ল বিশেষ্য পদ ল'ৰা আকাশ পানী কাউৰী এইটো বিশেষ্য পদত পৰিছে আৰু বিশেষণ পদ চোৱা বাল সৰু বগা কলা নীলা এইকেইটা বিশেষণ পদত পৰিছে গতিকে ধুনীয়াকৈ লিখি লোৱা। চিলড্ৰেন নেক্সট প্ৰশ্নটো চোৱা কবিয়ে আকাশৰ তৰা হৈ পৃথিৱীৰ সেউজীয়া বৰণ চাবলৈ বিচাৰিছে তুমি আকাশত তুলিব পাৰিলে কি চাবলৈ বিচাৰিবা লিখা। উত্তৰটো চোৱা মই আকাশত তুলিব পাৰিলে মই ওপৰৰ পৰা আমাৰ পৰিৱেশ চালোহেঁতেন আৰু চৰাইৰ দৰে উৰি ফুৰি থাকিলো হয়। হৈছে নেক্সটত আছে তোমালোকৰ 12 নম্বৰ জনমভূমিৰ দৰে স্বদেশ প্ৰেমমূলক কবিতা এটা সংগ্ৰহ কৰি আবৃত্তি কৰা। এইটো তোমালোকৰ এনেধৰণৰ প্ৰশ্ন পৰীক্ষাত নাহে গতিকে তোমালোকে এইটো প্ৰশ্ন উত্তৰ কৰিবলৈ নালাগে যদি পাৰা যে মই লিখিবলৈ চেষ্টা কৰিম তেনেহ'লে তোমালোকে নিজে চেষ্টা কৰিব পাৰা। নেক্সটত আছে তোমালোকৰ 13 নম্বৰ তুমি তোমাৰ অঞ্চলৰ বাবে কেনেধৰণৰ ভাল কাম কৰিবলৈ বিচৰা লিখা। উত্তৰটো চোৱা আমি কি লিখিছোঁ পঢ়া শুনা কৰি ডাঙৰ হ'লে এজন ভাল মানুহ হৈ অঞ্চলৰ সকলো প্ৰকাৰৰ উন্নতিৰ বাবে ভাল কাম কৰিম বুলি মনত ধীৰ ভাৱ লৈছোঁ। চিলড্ৰেন নেক্সটত চোৱা মই অসমীয়া এটা কবিতা আছে এই কবিতাটোৰ কবিৰ নাম হ'ল চৈয়দ আব্দুল মালিক গতিকে এই কবিৰ বিষয়ে তলত লিখা আছে গতিকে তোমালোকে ধুনীয়াকৈ পঢ়িবা যাতে ক্লাছ 10ত সহজ হয়। আৰু ঘৰ নম্বৰটো চোৱা প্ৰকল্প এই প্ৰশ্নটো ইমান ইম্পৰ্টেণ্ট নহয় গতিকে এইটো নালাগে ঠিক আছে ধুনীয়াকৈ পঢ়িবা।